सरकार की पहल शिक्षा सेतु अहम को। নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল, ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। শিক্ষা ক্ষেত্ৰে এক বিশেষ সন্মান বুটলিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত এই সন্মান বুটলিবলৈ সক্ষম হৈছে আমাৰ সকলোৱে পৰিচিত শিক্ষা ক্ষেত্ৰ এপ্লিকেশ্যনে। যদিও বিভিন্ন ধৰণৰ কাৰিকৰী বিসংগতি থকা দেখিবলৈ পোৱা যায়, তথাপিও কিন্তু প্ৰায়োগিক ক্ষেত্ৰত যদি ইয়াৰ কথা ক'বলৈ যোৱা হ'ব, নিশ্চয়কৈ বিদ্যালয় শিক্ষাৰ ব্যৱস্থাত এই শিক্ষা ক্ষেত্ৰ ইমপ্লিমেণ্ট কৰাৰ পৰা অকণমান হ'লেও হয়তো আমাৰ সকলোৰে উপকাৰ হৈছে বুলি ক'ব পাৰি আচলতে। আৰু সেইকাৰণে হয়তো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শিক্ষা ক্ষেত্ৰে পুনৰ এক সন্মান বুটলিবলৈ সক্ষম হৈছে। এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম, আজি কিছুদিনৰ পূৰ্বে ই-গভাৰ্নেন্স এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিলে এই শিক্ষা ক্ষেত্ৰ এপ্লিকেশ্যনে। আৰু এই সন্মান কেনেকৈ বুটলিবলৈ সক্ষম হ'ল সেই সম্পৰ্কে অকণমান চাবলৈ চেষ্টা কৰোৱা হওক। इनोवेशन की कैटेगरी में राज्य स्तरीय पुरस्कार प्रदान किया जा रहा है असम सरकार की पहल शिक्षा सेतु अहम को। असम में शुरू हुआ शिक्षा सेतु एक्सॉम ऐप, जो स्कूलों को जोड़ रहा है एआई, डेटा और तकनीक से। 50 लाख से ज्यादा छात्र और शिक्षक अब मोबाइल से चेहरा दिखाकर अटेंडेंस लगाते हैं। इसने घटाया गलत नामांकन, रोकी अनाधिकृत छुट्टियां और बचाया 100 करोड़ रुपए से ज्यादा सरकारी खर्च। शिक्षा में बदलाव ला रही शिक्षा सेतु टीम को शुभकामनाएं। शिक्षा सेतु अहम के लिए पुरस्कार प्राप्त करेंगे असम सरकार में समग्र शिक्षा के मिशन डायरेक्टर डॉक्टर ओम प्रकाश। ছাৰ-বাইদেউসকল, এইখিনি আছিলে কথা আৰু বিষয়টোৰ গুৰুত্ব বুজি অকণমান কথাখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভাল পালে। আৰু যিহেতু সকলো শিক্ষাগুৰুৱে এই কথাখিনি জনাৰ প্ৰয়োজন আছে, সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আগলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।